খনো সঁচাকে বৰ লখু দেই। কেলে কৈ দিব লাগে বাৰু মেলেঙা ঘৰত আমি আজি খানা খাবলৈ লৈছো বুলি। তাকো 10 কেজি মাংস আনিম বুলিও কৈ দিছে একেবাৰে। কিবা কথা আছে তাৰ সৌপুনাৰ লগত, কেলে বা ঘপককে ইমানকে খং উঠিলে মইনো কি জানো। খানা খোৱা ফূৰ্তিতে কৈ পেলো আৰু পটককে। এতিয়া এইখা কথা গৈ মেলেঙাক কৈ দিবগে লাগিলে দেখোন আজি আমাৰ খানা খোৱাই নহব। মোৰ ভাগৰ মাংস খোৱা হৈছে আৰু একেবাৰে মনে মনে থাকিবি তই। মেলেঙাক গৈ কৈ নিদিবিগে এইখা কথা। প্ৰথমতে মাংসটো পেট ভৰাই খাই ল'ম, তাৰ পিছত যি হয় দেখা যাব, বুজিলি? হ'ব দে নকওঁ। কুন্তলা দুষ্মন্ত পুতলা হাতৰে আঙঠি কতে হেৰুৱালা, নৈতে গা ধুওঁতে আঙঠি হেৰালে, মাছৰে পেটতে আঙঠি ওলালে। খানা খাবলৈ হলে তো ডাঙৰ ডাঙৰ চৌকে আহি যোগাৰ কৰিব লাগিবই। খানা 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 আজি আমাৰ 10 কেজিয়া খানা। কেনেকুৱা ফূৰ্তি কৰিম আৰু আজি আমি তিনিটাই। কোনে পায় আজি আমাক, কোনে পায়? কি হ'ল মেলেঙা নামটো শুনিয়ে ঘপককে খং উঠি গ'ল যে তোৰ? কি কথা আছে? আছে তাৰ লগত অকণমান ডাঙৰমূৰীয়া কথা এটাই। বহুত দিনৰ পৰা পলাই ফুৰিছিলে নহয় সি মোৰ চকু আগৰ পৰা। ঘৰত নাই বুলিয়ে ভাবিছিলোঁ, আজিহে ধৰা পৰিলেহি। নেইছোঁ আজি তাক। গাড়ীখন চাই আহি চিধা পোনাই দিম আজি তাৰ ঘৰলে। ক'ত পলাব মেলেঙা? পাত্তা নেপাওঁ তাক সহজে। বেয়া সাংঘাতিক চোৰ, 1 নম্বৰ চোৰ। মই ভাবিছিলোঁ আকৌ তহঁতৰ ঘৰৰ পৰা কিবা গৰু ছাগলী হাঁহ কুকুৰা উঠাই দিলে নেকি। আৰু তাৰ লগত যোনকেইটাই পাটনা পাতে সেইকেইটাও এটা সময়ত চুৱে হয়গে। চাবি আকৌ তই, মই মিছা কথা কৈছোঁ যদি। পেটুৱা আৰু ভাইকে যদি কেইদিনমানৰ পিছত চুৰ নকৰে তাৰ সংগত পৰি তই মোক কাণ কাটি দিবি। চোৰৰ লগত বন্ধু পাতিলে ভাল মানুহো চোৰেই হ'বগে নে কি? ঠিকেই কৈছ, মানে একদম সঁচা কথা কৈছ তই। তোকনো এতিয়া মই কেনেকে কওঁ, তাৰ লগত বন্ধু পাতি এদিন ময়ো চুৰেই কৰিছিলোগে টাউনলৈ গৈ। ৰখি দিলি যে তই অকৰাটো গোটে। বল বল। মুঠতে সৌ পোনাই কোৱা গতে ডিচেম্বৰ মাহত মোৰ ঘৰলৈ গাড়ী আহিবই এবাৰ। সি নিজৰ পইচাই কিনিবলৈ নোৱাৰিলে কি হ'ল? মইনো মাকজনী আছো কেলে? গাড়ী কিনিব পৰা শক্তিকণো ভগৱানে দি থৈ দিছে যেতিয়া মোৰ পইচাই কিনিম আকৌ। মুঠতে ঘৰলৈ গাড়ী আহিলেই হ'ল, কথা সিমানেই। গাড়ীখন আনি লওঁ ঘৰলৈ। পদুমীহঁতেতো পাৰ্টি খাবলৈ আহিবই। সেইদিনাই খানা খাবলৈ যোৱা কথাটো আলোচনা কৰিব লাগিব। সিহঁতেও গম পাব তেতিয়া। কেনায়ে কথা দিলে কথা ৰাখে। মুঠতে এইবাৰ ডিচেম্বৰ নহলে জানুৱাৰীত নিজৰ গাড়ীত উঠি খানা খাবলৈ যোৱা আশাটো পূৰণ হ'বই লাগিব। আছ নাইনো ঘৰত হয়? পদুমী নাম লওঁতেই চিঞৰিলে। বৰ আয়ুস দীঘল হ'ব দেই মহাৰাজনী এজনী। আছো ঘৰতে আছো। কলৈনো যাবি হয়? টিককেনে বাহিৰলৈ ওলাই আহচোন। থিয় কথা এষাৰ কৈ থৈ যাওঁ। ভিতৰলৈ গৈ বহি থাকিবলৈ সময় নাই মোৰ এতিয়া। কি কথা নহয়? এনে বহিবলৈ সময় নাইকিয়া জানি এজনী। আকৌ বহি মেলি কথা চবাই থাকিলে দেৰি হ'বই। সময় নাই মোৰ আজি তাতকে। হেৰি আকৌ আজি আমাৰ ন খোৱা খেতি উঠিলো নহয়। আমাৰ আকৌ খেতি উঠা দিনাই ন খোৱা নিয়মটো আগৰ পৰা আছেই দেখোন। হয় নি? মই ভাবি আছিলো বাৰু মনে মনে তহঁতৰ কাহানিকে ন খাবি বুলি। এইবাৰ অকণমান দেৰিয়ে হ'ল হপায় ন? আমাৰনো কি ন খাবি আৰু, লোকে দি থৈ যোৱা গুটি ধান কেইটালৈ নিজে ধান চপাই মেলি আনি নখোৱা আমেজেই সুকীয়া। সেয়ে আকৌ কথাটো, এই বাবাটো বন্ধুৱে কয় মাক বাপে খাল আহিব। মাকজনীয়ে হেনো ডাঙৰ মাছো নাখায়, ব্ৰইলাৰ মাংসও নাখায়। তহঁতৰ ফিচাৰীৰ পৰা সৰু মাছ কেইটামান লাগিছিলে। নিজে ধৰি নিম বাৰু। আছেনে দিবলৈ পৰাকে? আছেতো নকয়। মোৰ ফিচাৰীতনো কাহানি বা সৰু মাছৰ জন্ম এনে? খালি নিজে ধৰি নিব লাগিব। মোৰ এতিয়া মাছ ধৰি দিবলৈ সময় নাই দেই। হ'ব দে তেতিয়াহ'লে, মই টিককে তিয়নিখন সলাই আহোঁগে। এতিয়াই ধৰিয়ে নিওঁ আৰু লগে লগে। এইজনী কি আচৰিত মানুহ আকৌ। ন খাবলৈ ফিচাৰীৰ পৰা মাছ খুজিবলৈ পাৰিলে, মোক ন খোৱালে নেমাতিলে যে? পাহৰি থাকিলে নে মাথাটো গ'ল বাৰু এজনীয়ে? নে নেমাতো বুলিয়ে নাই মতা মোক এইবাৰ? কেনেকে গ'লগে চা? সঁচাকে নেমাতে মানে মোক এইবাৰ। আমাৰ ঘৰত ন খোৱা নেপাতিলো বুলিয়ে চাগে মোক বাদ দিলে তাই এইবাৰ। বৰ আচৰিত মানুহ দেই। এনেই আছো যদি ব'ল আকৌ নহ'লে। শাক এগালমান আনি পেলাই থৈ দিছে। পথাৰৰ পৰা আহি মোৰ ভাগৰ লাগিছে। শাককে কাটি দিবিগে নহ'লে বৈ। আজি মোলৈ আশা নকৰিবি। আমাৰ লক্ষীমায়ে পোৱালি দিলে নহয়, এটাও নহয় 2টাকে। ৰাতিটো আপডাল কৰি থাকিব লাগিব চাগে মই আজি। টিককে গৈ ভাতকেইটা খাইহে থৈ আহিম আৰু দেই। বেলেগ কাম কৰি দিবগে নোৱাৰো আজি মই। তোৰ ভাগৰ কাহিনীয়ে বেলেগ হৈ আছে দেখোন। হ'ব দে তেতিয়াহ'লে, নোৱাৰিলেনো কেনেকে যাবি। খালি ভাতকেইটা খাই থৈ আহিবিগে আকৌ সময় অকণ মিলাই। সৌ পোনাকো লৈ যাবি।
মই পাগলী আকৌ কেলেনো নেমাতিব বাৰু ইমান ওচৰতে থকা বাইকজনীক সেইখানো আৰু বেলেগকে যাবি বুলি ক'ব লাগিছেনে ময়ে বুজি পাব লাগে চাবি আকৌ দে ভাইটি 100বাৰমান ক'লো তোক এতিয়ালৈকে মেলেঙা ওচৰলৈ গৈ ভুলতো কৈ নাপাবি ৰাস্তাত সৌ পোনাই এইবোৰ কৈ পঠিয়াইছে বুলি হ'ব দে নকওঁ মোক যিকোনো কথা এবাৰ ক'লেই হ'ল 100বাৰ কৈ থাকিব নালাগে নহয় তই তাক কৈ পালো আৰু যেনিবা কিবা ভুলতে হেপাহ পলুৱাই মাংসই ভাতে ডিঙি গুৰিলৈকে খাই ল'ম দৰকাৰ হ'লে তাৰ পিছত ক'ম একেবাৰে ঘৰলৈ আহিবলৈ ওলোৱা আগে আগে হ'ব বৈ মই একোৱেই নকওঁ এতিয়ালৈকে আহি পোৱাহি নাই যে এই পেটুৱা ককাইক ভাইক দুটা বৰ গাধা দেই সঁচাকৈ ইহঁত দুটা চাৰিআলিৰ পৰা ব্ৰইলাৰ আনোতেনো ইমান সময় লাগে নে এইকণ বাট মই হোৱা হ'লে কেতিয়াবাই ঘৰ পালোহিহেঁতেন নে ইহঁত দুটাই কেনেবাকে মোক পইচাটোৱে মাংস চাংস কিনি নিজৰ ঘৰলৈকে গুচি যোৱাগৈ নাইতো বৰ হাৰামি নহয় নে মই চুৰ কৰা নেকলেছ বিক্ৰী কৰি পোৱা পইচাই মাংস আনিবলৈ দিছোঁ বুলি গম পালে পালোহি দেই এয়া চা মাংস পেটুৱে চেটুৱে আনিছোঁ একেবাৰে পদূলিলৈকে ডিঙি মেলি মেলি চাই আছো আৰু ন কেতিয়া পামহি বুলি চামটো নকওঁ মইহে জানিছোঁ তহঁতৰ লগত একেলগে খানা খোৱা কিমান ডাঙৰ আশা এটা পঢ়ি থৈছোঁ মনৰ মাজত বহুত দিনৰ পৰা এইবোৰ দেখিছ তহঁতি যোৱাৰ পিছতে মই চৰু কেৰাহী য'ত যিমান আছে চব উলিয়াই ধুই মেলি একেবাৰে মাংস বনাব পৰা কৰি থৈছোঁ তেতিয়াহ'লে এইবাৰ ডাঙৰকৈ জুই একুৰা জ্বলাই চৰুটো পাতি মাংসত তেল পিঁয়াজ সানি কেৰাহীত দি দিলেই হ'ল মজাকৈ ফ্ৰাই কৰি খাবহে লাগে আৰু তাৰপিছত কেৰাহীৰ পৰা গৰমে গৰমে উলিয়াই 10 কেজিকৈ মাংস মাৰি থাক তিনিটাই পটাপট জুই চুই জ্বলাই আৰম্ভ কৰাহে কথা দেৰি কৰি থাকি লাভ নাই কি হ'ল সৰু ভাইটি বৰ মনে মনে আছা যে খানা খোৱা ফূৰ্তি লগা নাই নিতো নে ৰাস্তাত লগ পাই কোনোবাই কিবা কৈ পঠিয়ালে তোক দেখি যে মোৰ তেনেকুৱাহে লাগিছে আৰু নাই কোৱা তেনেকে লগ পোৱাটো পাইছিলোঁ বাৰু হ'লেও কাক লগ পাইছিলি কি ক'লে কাক লগ পাব দতি আমি তিনিটাই সদায় একেলগতে নাথাকো জানো আজি মানে খানাটো ইয়াত খাবহি লোৱা দেখি পেটে বিৰাট খং বুঢ়াই বিৰাট হিংসা কি যে নকয় যেনে তেনে বাচি আহিছোঁ বুলি ক'লেও বেয়া নহয় আমি দুইটাই আমাৰ পিছে পিছে আহিবই লাগে একেবাৰে খানা খাবলৈ আমি বোলো নেজানো দেই সেইবোৰ মেলেঙাইহে আয়োজন কৰিছে সিহে জানে আপোনাক খুৱাই নোখুৱাই যেনে তেনে যি টি কৈ দমাই থৈ আহিছোঁ আৰু ন ভাইটি হয়নে নহয় কৈ দিয়া কথা মেলেঙা হয় সেইটোৱে কথা সেইটোৱে ইমানকণহে কথা একো নাই দে বুঢ়া মানুহ নহয় জানো খকটো অকণমান বেছি তহঁত দুটা ঘৰলৈ যোৱা সময়ত দৌতি কানিও মাংস অকণমান লৈ যাবি পাই হ'ব দে এতিয়া জুই কোৱা জ্বলা পটাপট ওৰা কেনেকুৱা দেখিছা দাঁত উলিয়াই একে জেগাতে ৰখি দিলা যে তই এইখন গাড়ী যদি মোক 4 লাখত দিয়াই দিবলৈ পাৰ নহয় 5,000 টকা আজিয়ে দি দিম তোক মোৰ ফালৰ পৰা ই দিব 5,000 সিফালৰ পৰা আহিব 15,000 মুঠতে 20,000 এবাৰ জানুৱাৰী পকি গ'ল তোৰ কাম হৈ গ'ল বুলিয়ে ধৰি ল গাড়ী কিন্তু মোক 5 দিনৰ ভিতৰত লাগিব 5 দিন আকৌ কেলে লাগিছে কাইলৈ দি দিম মই বল দেৰি কৰি থাকি লাভ নাই ঘৰলৈ গৈ মাক কথাটো কওঁগে আৰু মই গাড়ীখন খাটাং হৈ গ'ল বুলি বল আজি হ'ব ছাগলী পোৱালি পাৰ্টি গাড়ী পাৰ্টি আজি মিছ নকৰিবি আকৌ সেইটো এক্সট্ৰা একেবাৰে হেভিকে লাগিব গাড়ী ঘৰলৈ নিয়া দিনা মেনেজমেণ্টত পুৰা ঠিক আছ দেই তই বেলেগত নহ'লেও খোৱাত বেলেগতো ঠিক আছো মই ৰ মেইন কামটো থাকিয়ে গৈছিলে দেখোন কি মেইন কাম গাড়ীখনৰ লগতে মজাকে ফটো একপি মাৰি দে আকৌ মোক মাক দেখাবগে লাগিব নহয় আহি যা ভাই আহি যা নাই পোৱাহি যে এইকেইটা ভালে পৰ হ'ল নহয় যোৱা যিমান খোজে গ'লেও ইমান পৰ পাবহি লাগে আৰু অৱশ্যে গাড়ী চাবলৈ যোৱা কথাটো অকণমান সুকীয়া আৰু সৰু পোনাও মনটো একেবাৰে বৈজ্ঞানিকৰ লিখীয়া গাড়ী সি তন্নকে পৰীক্ষা কৰিহে পচন্দ কৰিব তাতে মোৰ পইচা এটকা জাৰি জোকাৰি খৰচ কৰিব মা কথা এটা আছিলে আপোনাৰ লগত পঠিয়ালে এইডালক আকৌ ঘৈণীয়েকে ভাগৰ বস্তু অংশ বিচাৰি লাজ নাইকিয়া দুটা কি কথা সোনকাল ক লক্ষীমাই ওচৰলৈ যাব লাগে মোৰ পোৱালি আপডাল কৰিবলৈ দেৰি হৈছে পইচা কেইটামান দৰকাৰ হৈছিলে পইচা কিহৰ পইচা তোৰ লগত আকৌ মোৰ কিহৰ পইচা লেনদেন আছে ডাইৰেক্ট পইচা খুজিবলৈ আহিছ যে নহয় মানে তাই কৈছিলে জানিছিলোৱে তোক ঘৈণীয়ে পঠিয়াইছে বুলি কৈ যা কি কৈ পঠিয়াইছে ঘৈণীয়ে
আগতে আপোনালোকৰ লগত খৰচ কৰি থৈ দিয়া পইচা মুঠতে 25-26 হাজাৰ মানে হৈছিলে। কিন্তু গোটেই কেইটকা নালাগে বাৰু, এতিয়ালৈ 20,000 এটা দিলেই হ'ব বুলি কৈছে। নহ'লে মাইকী ছাগলী পোৱালীজনী তাইক লাগিব বুলি কৈছে। নীলাজীজনী কথা এইবোৰ কথা ক'বলৈ তোক পঠিয়াইছে। ঘৈণীয়েৰক পইচা লাগে যদি মোৰ সন্মুখলৈ তাইক পঠিয়াই দে। আচৰিত আৰু দেই, তহঁত হালক মোৰ পুতেক বোৱাইক বুলি ক'বলৈ লাজ লাগিছে আজি। আগৰ হিচাপ বিচাৰি মাকৰ ওচৰলৈ পঠিয়াই আছে গিৰিয়েকক। হৰি হৰি হৰি, গাঁৱত কাৰো পুতেক বোৱাইকে তহঁত হালৰ দৰে ইমান নিচ নহয় চাগে। গাড়ীখন আনি লোৱাৰ পিছত এই হালে আৰু বিহু দেখুৱাব চাগে মোক। গাড়ী আনিব? গাড়ী আনিলেতো তাই সঁচাকৈ মোক বিহু দেখুৱাব। মাক দেখুৱাওক বা নেদেখুৱাওক, কি কৰা যায় বাৰু? মায়েতো ইমান সহজে পইচা এৰি নিদিয়ে, আৰু এইভাগে খুজিবলৈ আহিলে আৰু নিদিয়ে। সেই খাওঁ মই ভালকৈ জানো। ইয়াত ঘৰ দুৱাৰ এৰি পথাৰৰ মাজতে ঘৰ এটা বনাই দিয়েগৈ ভাল হ'ব চাগে তাইক, সদায় সদায় মোৰ মাথাটো গৰম কৰি থকাতকৈ। একে আহি মাংস সুদাই সুদাই খাম, আৰু একে আহি ভাতৰ লগত খাম। ভাতকেইটা মজাকে ফুটিলে নহয় ন। মই আকৌ ভাত সিজাবলৈ বৰ ভালকৈ নাজানো, মাংস কিন্তু বঢ়িয়াকৈ সিজাবলৈ জানো। সিজিলে ভাত একেবাৰে মজাকে সিজিলে। মই আকৌ একেবাৰে মাইকী মানুহে সিজোৱা আগতে সিজাবলৈ জানো। নাম এষাৰ গাই দিম, নাচিবি নি? বৰ নিজান লাগিছে। নহ'লে বেলেগৰ ঘৰত আকৌ ডেক বজাই খায়, আমাৰ ঘৰত ডেকো নাই। সঁচা কথা ক'বলৈ গ'লে মই কিন্তু ফূৰ্তি কৰিবলৈহে তহঁত হালক মাতি পঠিয়াইছিলোঁ। খোৱাটো পিছৰ কথা দেচোন। মই হ'বলৈ নাচিবলৈ নাজানো। আমাৰে পেটুৱা মাংস লোভিয়া, আমাৰে পেটুৱা বৰ খকুৱা, আমাৰে পেটুৱা বৰ ভতুৱা, আমাৰে পেটুৱা বৰ লোভিয়া, হে হেই হেয়া হেই। অ' মা! অ' তই পালিহি? মই অলপতে লক্ষ্মীমাৰ ওচৰলৈ যাবলৈ লৈছিলোঁ আৰু। চালিনে গাড়ী কেনেকুৱা? চালো, একেবাৰে নম্বৰ 1 গাড়ী। ব'লকচোন ব'লক, ভিতৰলৈ ব'লক। মই গম পাইছিলোৱেই গাড়ীখন ভালেই হ'ব বুলি। লংকেশ্বৰ যিভাগে কৈ থৈ গৈছিলে, গম পাইছিলোঁ বাৰু মই একেবাৰে টিপ টপ মাল বুলি। গাড়ী সি কাইলৈ আনি দিয়া ব্যৱস্থা কৰিব বোলে। কিমান দূৰ সঁচা নাজানো আৰু। মই খালি তাক আগতীয়াকৈ 5,000 এটা দিম বুলি কৈ থৈ আহিছোঁ। তোলৈ চাহ পানী এটোপা বনাই দিওঁ, তই চাহ পানী খাই আজৰি হ মানে মই পথাৰৰ পৰা লক্ষ্মীমাক লৈ আনোগে। পোৱালীকেইটাৰ সৈতে ভালকৈ ঢাকি ঢুকি থ'ব লাগিব নহয় আজি তাইক। আজি পদুমীহঁতৰ নখোৱা, অলপ আগত আহি মাতি থৈ গৈছে সি তোকে মোকে। ভাত নবনাওৱে আৰু, সিহঁতৰ ঘৰলৈ গৈয়ে খাই থৈ আহিমগে ৰাতি সাঁজ। নখোৱালে যাওঁ বা নাযাওঁ মা, ৰাতিলৈ আজি কিন্তু মোৰ বেলেগ কাম এটাহে আছে। কি বেলেগ কাম? ইমান ঘৰ কিনাৰতে লাগি থকা ঘৰলৈ নগ'লে হ'বনে? এনেকে তহঁত বোৰে ভাই ককাই মৰম চেনেহবোৰ হেৰুৱাই পেলাইছ আকৌ। ইঘৰত কিবা এটা পাতিলে সিটোৱে নাযায়, সিঘৰত কিবা এটা পাতিলে সিটোৱে নাযায়। ময়ো নাযাওঁ তেতিয়াহ'লে, তই নাযাওঁ যদি। আজি ৰাতিলে মেলেঙা, পেটুৱা আৰু পেটুৱা ভায়েকৰ খানা আছে। কি? কুকুৰটো মানে ঘৰতে আছে? ময়ো আজিহে গম পাইছোঁ। তাক ঘৰতে হাতে লোটে ধৰি পেলামগে বুলি ভাবিছিলোঁ। সেইটো কামৰ কথা কৈছোঁ মই। ঠিক আছে তেতিয়াহ'লে, তাক ধৰাটো প্ৰথম কাম, তাৰপিছতহে ন খোৱা দহ খোৱা। যাবি তই। দৰকাৰ হ'লে মোকো ফোন কৰি মাতি পঠিয়াবি। জেগাতে ঠেকেচি শেষ কৰি থৈ আহিমগে মই তাক। দেৰি কৰি থাকি লাভ নাই, খানা আৰম্ভ হ'লেই চাগে সিহঁতৰ। অথনিতে মাংস আনিবলৈ গৈছিলে নহয়, গৈয়ে থাকোঁ মই। বেতৰ লাঠিডালো লৈ যাওঁ। এনেকুৱা খানা নমৰালৈকে একেবাৰে মনত থাকি যাব দেই। পেট ফাটো হৈ গ'ল। খাবলৈ মন গ'লে কবি না মোক, আৰু খুৱাম নহয় তহঁতক। মেলেঙা আজিকালি বিয়াত ধনী হৈ গ'ল দেই। পইচা খৰচ কৰিবলৈ ভয়ে নকৰে গোটেইটো। ঐ দাদা, সৰু পোনাই কৈ পঠিওৱা কথাষাৰ কেতিয়াকে কবি? ঘপককে সি ওলাই দিলে সি কি কৰিবি? কৈ দে এতিয়া, ক আৰু আমিও যাওঁগে। তইয়ে কৈ দে নহ'লে। ঐ মেলেঙা, তোক ক'বলৈ বৰ ডাঙৰ কথা এষাৰ আছিলে। কি কথা? আজি আমি ব্ৰইলাৰ আনিবলৈ যাওঁতে ৰাস্তাত। মেলেঙা, এই কুকুৰৰ পোৱালি, খাই হ'ল নাই তোৰ? ওলাই আহ বাহিৰলৈ ভালে ভালে। ঐ মেলেঙা, সেইটোৱে আছিলে তোক ক'বলগীয়া কথাটো। আজি ইয়ালৈ সৰু পোনা আহিম বুলি কৈছিলে, তোৰ লগত হেনো কিবা কথা আছে। ওলাই আহিছনে নে মই ভিতৰলৈ যাওঁ? ঐ ভাইটি, ইহঁত দুটা বেলেগ কিবা কথা আছে চাগে। পলা সোনকালে ইয়াৰ পৰা। ঘৰতে খাই বৈ ৰজা হৈ আছ তই? তোক আজি মই